हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ পঞ্চতত্ব সাধুৰ গল্প 5 আগ পিছ নববা গা এই গল্পটোৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছো। এই গল্পটোত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি আজি আমি এই ভিডিওটোত আলোচনা কৰিম। যদি তোমালোকে চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। চেপ্টাৰটোৰ নাম হল আগ পিছ নভবা গা গল্প 5। তোমালোকে এই গল্পটো প্ৰথমৰ পৰা শেষলৈকে ৰিডিং পঢ়িব পাৰা। অনুশীলনীত তোমালোকক 1 নম্বৰ প্ৰশ্ন দিয়া আছে একটিকৈ বাক্যত উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে গাঁতটোৰ নাম কি আছিল। খ নম্বৰটো দিয়া আছে গাধই কাৰ সৈতে সখী পাতিছিল। গ নম্বৰটো দিয়া আছে গাধই কত গান গাইছিল। তো প্ৰথমতে মই তোমালোকক একৰ এই তিনিটা প্ৰশ্নৰ উত্তৰ দিম। তোমালোকক 1 নম্বৰ প্ৰশ্নটো দিয়া আছিল একটিকৈ বাক্যত উত্তৰ দিয়া। তো ক নম্বৰ প্ৰশ্নটো দিয়া আছিল গাধটোৰ নাম কি আছিল। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা গাধটোৰ নাম আছিল লেৰেলা। ঠিক আছে, তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিলে হ'ব। তাৰপিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো দিয়া আছে গাধই কাৰ সৈতে সখী পাতিছিল। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা গাধই শিয়ালৰ সৈতে সখী পাতিছিল। ঠিক আছে, তাৰপিছত তোমালোকক গ নম্বৰ প্ৰশ্নটো দিয়া আছে গাধই কত গান গাইছিল। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা গাধই সৰিহতলিত গান গাইছিল। ঠিক আছে, তো তোমালোকক 1 নম্বৰৰ এই তিনিটা প্ৰশ্নই দিয়া আছিল। তো মই তোমালোকক এই তিনিটা প্ৰশ্নৰ উত্তৰ দি দিলোঁ। এতিয়া তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। 1 নম্বৰৰ যিবোৰ প্ৰশ্ন আছে এইবোৰৰ উত্তৰ মই তোমালোকক দিলোঁ। এতিয়া 2 নম্বৰত তোমালোকক প্ৰশ্ন দিয়া আছে 2-3টা বাক্যত উত্তৰ লিখা। তো ক নম্বৰটো কি দিয়া আছে শিয়ালে গাধক গান গোৱাত কিয় বাধা দিছিল। খ নম্বৰটো দিয়া আছে গাধৰ শেষ দশা কি হল লিখা। এতিয়া আমি এই দুটা প্ৰশ্নৰ উত্তৰ চাম। তোমালোকক 2 নম্বৰ প্ৰশ্নটো দিয়া আছিল 2-3টা বাক্যত উত্তৰ লিখা। ইয়াৰ ক প্ৰশ্নটো দিয়া আছিল শিয়ালে গাধক গান গোৱাত কিয় বাধা দিছিল। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা শিয়ালে গাধক গান গোৱাত বাধা দিয়াৰ কাৰণ হৈছে গাধটোৰ মাত শুনিবলৈ বেয়া আছিল। গাধটোৰ মাত শুনিলে গৃহস্থই খেদি আহিব পাৰে বুলি ভয়তে শিয়ালে গাধক গান গোৱাত বাধা দিছিল। ঠিক আছে, তো তোমালোকে এনেদৰে উত্তৰটো লিখিলে হ'ব। তো তোমালোকে ভিডিওটো পজ কৰি এই উত্তৰটো লিখি ল'বা। তাৰপিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। খ নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে গাধৰ শেষ দশা কি হল লিখা। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা গাধটোৰ মাত শুনি মানুহবিলাকে সৰিহতলিত কি হেন শব্দ কৰে বুলি লাঠি টাঙন লৈ আহি গাধটোক বান্ধি খঙতে গাৱে মূৰে কোবাবলৈ ধৰিলে। শেষত গাধটোৱে কোনোমতে লেঙেৰাই লেঙেৰাই ঘৰমুৱা হৈছিল। ঠিক আছে, তো তোমালোকে ইয়াৰ পৰা এইখিনিলৈকে লিখি দিবা, তোমালোকে ফুল নম্বৰ পাবা। তো মই তোমালোকক 2ৰ ক খ দুটা প্ৰশ্নৰ উত্তৰে দি দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ বহীত লিখি ল'লা। এতিয়া তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। তোমালোকক মই 2 নম্বৰ প্ৰশ্নৰ উত্তৰ দিলোঁ। এতিয়া 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে কোনে কৈছিল কাক কৈছিল। তো ইয়াৰ ক নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। ক নম্বৰটো দিয়া আছে মোৰ এটি গান গাবলৈ বৰ মন গৈছে, মই এটি গান গাওঁ তুমি শুনিবা দেই। তাৰপিছত খ নম্বৰটো তোমালোকক দিয়া আছে গান গালেই গৃহস্থই তোমাৰ মাতটো শুনি খেদি আহিব, গতিকে তুমি গান গোৱা উচিত নহ'ব। তো এই কথাটো কোনে কৈছিল কাক কৈছিল তোমালোকক লিখিব লাগে। তো মই তোমালোকক এতিয়া 3 নম্বৰ প্ৰশ্নৰ উত্তৰ দিম। 3 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে কোনে কৈছিল কাক কৈছিল। ইয়াৰ কটো তোমালোকক দিয়া আছিল মোৰ এটি গান গাবলৈ বৰ মন গৈছে, মই এটি গান গাওঁ তুমি শুনিবা দেই। তো এই কথাটো কোনে কাক কৈছিল। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা উক্ত কথাষাৰ লেৰেলা নামৰ গাঁতটোৱে শিয়ালটোক কৈছিল। কোনে কৈছিল লেৰেলা নামৰ গাঁতটোৱে শিয়ালটোক কৈছিল। তোমালোকে এইটো উত্তৰ লিখিলে হ'ব। তাৰপিছত তোমালোকক খ নম্বৰ প্ৰশ্ন যিটো দিয়া আছিল সেইটো হ'ল গান গালে গৃহস্থই তোমাৰ মাতটো শুনি খেদি আহিব,
গতিকে তুমি গান গোৱা উচিত নহ'ব। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, উক্ত কথাষাৰ শিয়ালটোৱে লেৰেলাৰ নামৰ গাঁতক কৈছিল। ঠিক আছে, তো তোমালোকে এইটো লিখি ল'বা। তো মই তোমালোকক 3 ক খ এই দুটা প্ৰশ্নৰ উত্তৰে লিখি দিলোঁ। আশা কৰিছোঁ তোমালোকে লিখি ল'লা। এতিয়া তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। মই তোমালোকক 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ দিলোঁ। তাৰপিছত তোমালোকক দিয়া আছে 4 নম্বৰটো, সাধুটোৰ নিজৰ ভাষাৰে কোৱা। ঠিক আছে, তো এইটো তোমালোকৰ পৰীক্ষাৰ ফালৰ পৰা ইমান ইম্পৰ্টেণ্ট নহয়, তো তোমালোকে এইটো ঘৰত এনে পঢ়িব পাৰা। ঠিক আছে, তো মই তোমালোকক আজিৰ এই ভিডিঅ'টোত 1ৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ, তাৰপিছত 2ৰ গোটেইখিনি দিলোঁ আৰু 3ৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। আশা কৰিছোঁ এইবোৰ তোমালোকৰ বহীত লিখি ল'লা আৰু তোমালোকে এইবোৰ ভালকৈ পঢ়িবা। আৰু ইয়াৰ আগত আমি তোমালোকক গল্প 1, গল্প 2, গল্প 3, গল্প 4 এইবোৰৰ ভিডিঅ' দিছোঁ। যদি কোনোবাই চোৱা নাই তোমালোকে চাই ল'বা। আৰু ক্লাছ 3 কাৰণে আমাৰ চেনেলত তোমালোকক অসমীয়া, নতুন বিজ্ঞান, সমাজ বিজ্ঞান, ইংৰাজী প্ৰতিটো ছাবজেক্টৰ কাৰণে ভিডিঅ' দিয়া হৈছে। যদি তোমালোকক ভিডিঅ'বোৰ লাগে তোমালোকে আমাৰ চেনেলত গৈ ভিডিঅ'বোৰ চাই ল'বা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।